5,50,000 ব্যয় সাপেক্ষে সাজি উলিওৱা নামঘৰৰ শুভ উদ্বোধন বিধায়ক ভৱেশ কলিতাৰ। দেৱদামোদৰ তিথিৰ দিনটোত বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰে উত্তৰ ৰঙিয়াৰ ৰাজহুৱা নামঘৰ। ৰঙিয়া 9 নং ৱাৰ্ডৰ লাচিত নগৰবাসীৰ হাতত অৰ্পণ কৰে নৰূপত প্ৰাণ পোৱা এই নামঘৰটি বিধায়ক কলিতাই। ইয়াৰ জৰিয়তে সমূহ সনাতন ধৰ্মাৱলম্বী লোকে ধৰ্মটোক অধিক মজবুত কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। উত্তৰ ৰঙিয়াবাসীৰ কাৰণে এটি ভাল খবৰ। পৰম পবিত্ৰ উত্তৰ ৰঙিয়া ৰাজহুৱা নামঘৰটো আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু এই নামঘৰটো বনোৱাৰ নিমিত্তে আমি অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ পৰা 2,50,000 টকা আৰু মোৰ বিধায়ক পুঁজি উন্নয়ন পুঁজিৰ পৰা 3 লাখ টোটেল মুঠ 5,50,000 টকাৰে এই অনুষ্ঠানটোলৈ আগবঢ়োৱা হৈছিল আৰু ৰাইজে আজি সুন্দৰভাৱে বনাই লৈ আজি পবিত্ৰ তিথি দামোদৰ তিথি এই দামোদৰ তিথিৰ দিনাখন উন্মোচন কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ। আশা কৰিছোঁ ৰাইজে ইয়াক গৰিমা বৃদ্ধি কৰি সাংস্কৃতিক ধাৰ্মিক দিশটো আগবঢ়াই নি সনাতন সংস্কৃতি আগুৱাই লৈ যাব তাকে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট